भारत कोई भूमि का टुकड़ा नहीं, एक जीता जागता राष्ट्र पुरुष है। ये बंधन की धरती है, अभिनंदन की धरती है। ये अर्पण की भूमि है, ये तर्पण की भूमि है। इसकी नदी नदी हमारे लिए गंगा है, इसकी कंकर कंकर हमारे लिए शंकर है। हम जिएंगे तो भारत के लिए और मरेंगे तो भारत के लिए। और मरने के बाद भी गंगा जल में बहते हुए अस्थियों को अगर कोई कान लगा के सुनेगा तो एक ही आवाज़ पाएंगे, भारत माता की जय। हेलो नमस्कार, मैं হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। মোৰ ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। এয়া পূৰা সাজি কাচি ওলাইছোঁ। আজি মানে 26 জানুৱাৰী আৰু আজি হৈছে গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱস মানে কি আমাৰে দিন আৰু ৰাইজৰ শাসন। তো আজি তাৰ কাৰণে য'ত মই কাম কৰোঁ বিশাল মেগা মাৰ্টত, তাতে কিবা ফাংচন ৰাখিছে। অলপমান তাতে কিবা নাচিমো, কিবা কিবি কৰিম আৰু। তো অলপ আগতে যে এইখিনি ক'লোঁ আপোনাৰ যিখিনি কথা, সেইখিনি কথা মোৰ সকলোতকৈ প্ৰিয় ব্যক্তি অটল বিহাৰী বাজপেয়ীজীৰ কথা হয়। কিমানখিনি ক'ব পাৰিছোঁ নাজানো বাৰু, ভয়ে ভয়ে কৈছোঁ, কাৰণ ডাঙৰ মানুহৰ কথা খিনি ক'বৰ কাৰণে অলপমান ভয় লাগে, ক'ৰবাত ভুল হৈ যায় নেকি এনেকুৱা টাইপৰ। যিয়ে নহওক, আজিৰ ভিডিঅ'টো আপোনালোক সকলোকে ডেডিকেট কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব আৰু শেষলৈ চাব। আৰু চাই যদি ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক, ষ্টাৰ্ট হ'বই এতিয়া, 7:30 বাজিছে। তো বলক মই বহুত এক্সাইটেড হৈ আছোঁ। একো প্ৰেক্টিচ কৰা নাই, বাছ যাই কিনে আৰু ডান্স কৰিম আৰু। গান হ'লে হ'ল মোৰ, মানে এনেই আৰু নাজানো তথাপিতো কৰিম আৰু। বলক দে যাওঁ। কুঁৱলী চাওক কি কুঁৱলী। আৰু মই এইফালে চাইতাতো পিন্ধাই নাই, পিন্ধো ৰ'ব। গাইজ, আজিৰ দিনটোতে 1950 চনৰ 26 জানুৱাৰীৰ দিনা সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল। গাইজ বিশাল আহি পালোঁ, বহুত এক্সাইটেড মানে এতিয়া শুনছোঁ ৰ'ব, বহুত কিবা কিবি খুৱাব, বহুতে কিবা কিবি নাচব। তো ময়ো এনজয় কৰিম আৰু আপোনালোককো এনজয় কৰাম। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আৰু আহিয়ে প্ৰথম মই এই আইনাখনত চাইছোঁ ৰ'ব, নিজকে বৰ ঠুগা পাইছোঁ। গাইজ ভিতৰ আহি পালোঁ আৰু ফাংচন আৰম্ভ হোৱা নাই। এতিয়া মানে এনেই আছোঁ টেলেকা টেলেক কৰি। ফাংচন আৰম্ভ হ'লে দেখাম দে। চাদৰ মেখেলাযোৰত মই নিজকে সঁচাকৈ কৈছোঁ বহুত বেছি ভাল পাওঁ, মানে বহুত বেছি। তো এইখিনি সাঁচি ৰাখিম আৰু আজি ভিডিঅ'খিনি। আৰু এনেকুৱা সময় বা কেতিয়া আহে, নাচা নাচি লাহে লাহে বুঢ়া হৈয়ে আহিছোঁ। বুঢ়া হৈ মেলি আৰু টেনশ্যন গেলা বাঢ়ি যাব না। তো নাচাখিনি সাঁচি ৰাখিম দিয়ক, আপোনালোকে চাব। আৰু ফাইনেলি গাইজ মিটিং আৰম্ভ হ'ল। এতিয়া এৱাৰ্ড দিব। তো কাকে এৱাৰ্ড পাই চাই লওক। গাইজ ময়ো এটা এৱাৰ্ড পালোঁ দিয়ক আজি। মানে মই নহয়, আমি, মই বুলি ক'লে ভুল হ'ব। আমাৰ ডিপাৰ্টমেণ্টটো মানে ভাল আৰু বেষ্ট ডিপাৰ্টমেণ্ট এৱাৰ্ড। তো সকলোকে দিব এটা কিবা কিবি, যিয়ে নহওক উপহাৰ পাই বহুত ভাল লাগে। যিয়ে নহওক কিয় বহুত ভাল লাগে। আৰু কেমেৰাটো ইফালে কৰা আছিল, কিন্তু মোৰ মুখৰ হাঁহিখিনি মই ক'ব নোৱাৰা হাঁহি, একদম বহুত ভাল লাগিছিল সেইখিনি টাইমত। বিশেষকৈ আমি গোটেইকেইটা পোৱাৰ কাৰণে মোৰ আৰু বেছি ভাল লাগিছিল। আৰু কেইদিনমান আগতে আমাৰ ডিপাৰ্টমেণ্টৰ বছক কৈছিলোঁ, মোক কিবা নহয় কিবা এটা দিব দিয়ক, কিবা নহয় কিবা এটা দিব। পালোঁ দিয়ক। আৰু এয়া ফটো কেইটামান এড কৰি দিছোঁ। আমাৰ ডিপাৰ্টমেণ্টৰ সৈতে ছাৰ কেইজনো আছে। কেতিয়াবা এইবিলাক ফটো চাই কিনে সন্তুষ্ট হ'ব লাগিব দিয়কচোন। কামটো এৰিব লাগিব এদিন। আৰু এয়া হৈছে বেষ্ট এমপ্লয় অফ দ্য মান্থ। আৰু এয়া হৈছে আমাৰ ভাইটি, আৰু এটা এৱাৰ্ড পাইছে, ভাল লাগিছে। আৰু এতিয়া নাচা আৰম্ভ গাইছ। গাইজ এইবাৰ ফুল জছত হীৰামণি ডেকা মইজনী। তাৰপিছত আমি সকলোৱে লগ হৈ এতিয়া ব্ৰেকফাষ্ট কৰিব যাব ওলাইছোঁ। এয়া হোটেলত গোটেইকেইটা লগ হৈ ব্ৰেকফাষ্ট কৰি আছোঁ।
গাইজ মিটিং শেষ, তাৰপিছত আপোনাৰ ব্ৰেকফাষ্ট কৰা শেষ, আৰু এয়া চাওক পাই গ'লোঁ মানে উপহাৰ এটা, আৰু যিয়ে নহওক কিবা এটাতো পাইছোঁ, বহুত ভাল লাগছে। থেংক ইউ মেনেজমেণ্ট টিম। কাপোৰ চাপোৰ চেঞ্জ কৰি অলপমান ছাতৰ ওপৰত আহিলোঁ, কিবা যদি সহায় লাগে অলপমান সহায় কৰি দিম, অলপমান আঞ্জা কুটি, তাৰপিছত ডিউটি কৰিব লাগিব ৰ'ব। আৰু এইফালে ৰান্ধনী মাছ ভাজি আছে, ৰান্ধনী পিছে আমাৰ কলিগে হয়, কাৰোবাক লাগে যদি কণ্টেক্ট কৰিব পাৰে। আৰু গাইজ এতিয়া ফ্ল'ৰত আহিছোঁ, আৰু এতিয়া ডিউটি কৰোঁ, আকলে খাৱাৰ কথা ভাবি থাকিলে নহ'ব। আৰু অলপ পিছত খাবৰ কাৰণে পাত দি দিছে, চবে যাই পাত পাতি বহিছে, তাৰপিছত মই যাই পাইছোঁ, আৰু এতিয়া মই এঠাইত বহি কিনে ভালকৈ দাবে দিম আজি। গাইজ এয়া ভাত আহি গ'ল মোৰ, তাৰপিছত দালি আহি গ'ল, তাৰপিছত গাইজ বাদাম, আলু, গাজৰ এইবিলাক দি কিনে বহুত ধুনীয়াকৈ ভজা এখন ভাজিছে, সেই ভজাও আহি গ'ল। আৰু এইফালে গাইজ মাছ দি আছে, যিহেতু মই মাছ মাংস নাখাওঁ, আজি এবছৰমান হ'ল, সেইকাৰণে ইয়াৰে পৰা বিৰত আছোঁ। নন ভেজ খোৱাসকলৰ কাৰণে বহুত বেছিয়ে ভাল হৈছে, মোৰো ভাল হৈছে। দালিখন কি ক'ম আপোনাৰ, অমৃতৰ নিচিনা হৈছে, ভাজিখনো অমৃতৰ নিচিনা হৈছে। বাকী যিবিলাকসকলে নন ভেজ খায় তাকে আপোনাৰ লোকেল মাংস, লোকেল মাছ, তাৰপিছত পাঠা দিছে বোলে, এইবিলাক দিছে আৰু মই দালি আৰু ভাজি দিয়ে খাইছোঁ। আৰু এইফালে কোনোবা ভিডিঅ' কৰি আছিল, তাকে মই আৰু ভিডিঅ' কৰি ভাল পোৱা মানুহ নহয়। আৰু এইফালে আমাৰ সুন্দৰী কেইজনী বহুত বেছি ভাল, আমাৰ কলিগসকল বিশ্বাস কৰে যদি বহুত বেছিয়ে ভাল, সকলোকে সেই কৰে আৰু মৰম কৰে আৰু এয়া হৈছে আমাৰ বাইদেউ দুজনীও বহুত বেছি ভাল। গাইজ মোক ছাৰহঁতে এটা স্পেচিয়েল ট্ৰিটমেণ্ট দিলে শেষত, চবকে দৈ আধা আধা গিলাচ দিছে, মোক 1 গিলাচ দিছে, কাৰণ মই মাছ মাংস খোৱা নাই। বহুত বেছি ভাল লাগিল, থেংক ইউ ছাৰ। খাই লৈ এতিয়া ফ্ল'ৰলৈ আহিলোঁ, ফ্ল'ৰত এতিয়া কাষ্টমাৰ ছাৰ্ভিচ দিব লাগিব। আজিলৈ আহিছোঁ, সৰ্বে ভৱন্তু সুখিনঃ।